ইতিমধ্যে আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটোত যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। তাৰে মাজত হয়তো দুই এখন গাড়ী হেৰিকে বা বেলেগ ৰাস্তাৰে সোমাব পাৰে, কিন্তু মই এতিয়ালৈকে যিমান চালোঁ তেজপুৰ টাউনত কোনো এখন গাড়ী আমি সোমাব পৰা নাই। দুই এখন গাড়ী যি সোমাইছেও ডিটেইন কৰা হৈছে। যিহেতু ইতিমধ্যে আপোনাৰ চক্ৰ বিষয়াই জনাইছেই যে সকলো বস্তু হোম ডেলিভাৰীৰ জৰিয়তে দিয়া যাব, গতিকে আমি ৰাইজক পুনৰ আহ্বান জনাইছোঁ যে বিনা প্ৰয়োজনত তেওঁলোকে যাতে ওলাই নাহে। প্ৰয়োজন সাপেক্ষে সকলো বস্তুৰ হোম ডেলিভাৰী হ'ব। তাৰ বাবে আমাৰ বিশেষ কিছু বিষয়ক দায়িত্ব অৰ্পণ কৰা হৈছে। অত্যাৱশ্যকীয় ৰেচন সামগ্ৰীৰ বাবে আমাৰ DDS ডেপুটি ডাইৰেক্টৰ অফ ছাপ্লাই ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে। তেখেতে হোম ডেলিভাৰীৰ কাৰণে প্ৰয়োজনীয় ভেণ্ডৰ এপইণ্ট কৰি পেলাই হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব। তাৰ ভিতৰতে শাক পাচলি আৰু কেঁচা ফল মূলৰ বাবে জিলা কৃষি বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁলোকে একৰ্ডিংলি তেওঁলোকৰ নিজৰ ভেণ্ডৰ ঠিক কৰি পেলাই হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব। একেধৰণে গাখীৰ, কণী, মাংস এই তিনিটাৰ বাবে আমাৰ ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু মাছৰ বাবে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰক দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে আজিৰ ভিতৰতে আমাৰ এপইণ্টেড ভেণ্ডৰৰ লিষ্টখিনি তেওঁলোকে প্ৰকাশ কৰিব আৰু একৰ্ডিংলি ৰাইজে ঘৰত থাকিয়ে হোম ডেলিভাৰীৰ অত্যাৱশ্যকীয় সামগ্ৰী বা মাছ মাংস তেওঁলোকে লাভ কৰিব পাৰিব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.